বহুত কোচিং আছে, হালাগুড়িত আছে নে নাই? বহুত কোচিং আছে। আৰু আমাৰ এইখন কোচিঙৰ দৰে বেলেগ ঠাইত কিন্তু তেনেকৈ নপঢ়ায়। আমাৰ ইয়াত 3টা ক্লাছ 2টা ক্লাছ হয়নে নাই? এটা ক্লাছ বহুত কম হয়, মেক্সিমাম 3টা 4টা ক্লাছ হয়। 4টা হৈছে কম হৈছে, কিন্তু মেক্সিমাম 3টা থাকেই। তো যেনেকুৱা বেলেগ যিবিলাক কোচিং আছে সেইবিলাক কোচিঙত আৰু আমাৰ কোচিঙৰ লগত তুলনা কৰিলে বহুত ডিফাৰেঞ্চ। আমাৰ কোচিঙত কোৱা হৈছে প্ৰথমৰ পৰা লাষ্টলৈ যিবিলাক ল'ৰা ছোৱালী থাকিব, প্ৰতিটো ল'ৰা ছোৱালীয়ে পাছ নকৰিলে তাক টকা ঘূৰাই দিয়া হ'ব, যিটো বেলেগ কোচিঙত কোনেও নেদে। প্ৰথমৰ পৰা লাষ্টলৈ থাকিব লাগিব যিজন ল'ৰা ছোৱালীয়ে। গৰমৰ বন্ধ কাৰণে বহুতে ঘৰত গৈছে, আলহীৰ ঘৰত গৈছে বা ঘৰৰ পৰা নাহে বা এই মাছটো নপঢ়ে বুলি কৈছে, কিন্তু ইহঁতে অহা নাই। তোমালোকে আহিছা, তোমালোকে পঢ়াৰ প্ৰতি আগ্ৰহী আছা, ইহঁতে নহয় কিন্তু ইমান তোমালোকৰ দৰে। আৰু আমাৰ কোচিঙত বেলেগ কোচিঙত যেনেকৈ অহা যোৱা আহে, ছাৰে পঢ়ালে পঢ়িলে পঢ়িল, নপঢ়িলে নাই। আমাৰ এইখন কোচিঙত মিনিমাম 3বাৰ এক্সাম হৈছে, লগতে কিছুমানৰ ক্লাছ টেষ্ট এক্সামো হৈছে। কিন্তু বেলেগ কোচিঙত তেনেকুৱা নহয়। আমাৰ এইখন কোচিঙত কোনো এজন ল'ৰা ছোৱালী নাই যে মাৰ খোৱা নাই, প্ৰতিটো ল'ৰা ছোৱালীয়ে খাইছে। কাৰণ পঢ়িব লাগিব, পঢ়া নপঢ়িলে নহ'ব। ইমান কষ্টকৈ তোমালোকে ইয়াত আহা, ক্লাছ কৰা, ছাৰহঁতেও কৰে, তোমালোকেও কৰা, মা দেউতাও কৰি আছে তোমালোকৰ কাৰণে। তো সেইখিনি পাব লাগিব ফলখিনি, হয় নাই? তাৰ কাৰণে আমিও চেষ্টা কৰি আছোঁ, যিমান পাৰোঁ চেষ্টা কৰি আছোঁ যাতে তোমালোকৰ ৰিজাল্ট ভাল কৰিব পাৰোঁ, যিমান পাৰোঁ ভাল কৰিব পাৰোঁ। তাৰ কাৰণে তোমালোকক বহুত ষ্ট্ৰিক্টলি তোমালোকৰ বিহেভিয়াৰবিলাক, আমাৰ কিহৰ ক্ষেত্ৰত কোনোবা এজনে যদি পঢ়ি নাহা বা যদি কোচিঙত নাহা, বেলেগ কোচিঙত কিন্তু 3 দিন 4 দিন, এসপ্তাহ 10 দিন নাহিলে কোনো কণ্টেক্ট নকৰে। আমাৰ ইয়াত 3 দিন 4 দিন বা 2 দিন নাহিলে আমি কণ্টেক্ট কৰোঁ, কি হ'ল, কিমান পঢ়ি আছা। আৰু ষ্টাৰ্ট কৰিম কিছুমানৰ ঘৰত যোৱাৰ, যিসকলে কেনেকুৱাকৈ পঢ়া শুনা কৰি আছে, ঘৰত কেইঘণ্টাকৈ পঢ়া। আমি চেষ্টা কৰি আছোঁ যিমান পাৰোঁ। আৰু তোমালোকক আমি বহুত কিবা কিবি কৈছোঁ বা কিছুমান কথা আমি ৰাখিব পৰা নাই, আৰু চেষ্টা কৰি আছোঁ যিমান পাৰোঁ ৰাখিবলৈ। কিন্তু তোমালোকে ভালকৈ পঢ়া শুনা কৰা। আৰু তাৰ লগতে তোমালোকৰ ক'ব লগা বা তোমালোকৰ সমস্যা কিবা আছে নেকি যদি কোৱা, আছে তোমালোকৰ কিবা অসুবিধা হৈ আছে যদি কোৱা। তোমালোকে যদি তোমালোকৰ সমস্যাবিলাক নকোৱা তেতিয়াহ'লে কেনেকৈ আমি সমাধান কৰিব পাৰিম, কোৱাচোন, হয়নে নাই? কাৰোবাৰ যদি কিবা আছে তোমালোকে ক'বা। আৰু ইয়াত যদি ক'ব নোৱাৰা তোমালোকে, তেতিয়াহ'লে এক্সট্ৰাভাৱে তোমালোকে ক'বা। তোমালোকক কোনো ছাৰ বাইদেউ তোমালোকক বেয়াকৈ নকয়, কোনেও বেয়াকৈ নকয়। মোক ক'ব নোৱাৰা বেলেগ ছাৰক ক'বা, ছাৰটো বহুত আছেনে নাই? বা সেইসকল ছাৰক ক'ব নোৱাৰা মোক ক'বা। আৰু মইতো তোমালোকক কোনোবা এজনকো বেয়াকৈ কোৱা নাই কিবা সমস্যাৰ কথা ক'লে। যিহেতু তোমালোকক প্ৰতিদিনে 3টাকৈ ক্লাছ দিয়া হয়, কেতিয়াবা 4টাও ক্লাছ থাকে। তোমালোকক যেনেকুৱাকৈ এক্সট্ৰা ক্লাছো দিয়া হয়নে নাই? তোমালোকে ঘৰত ভালকৈ পঢ়া। সেইকাৰণে কেতিয়াবা ইমানবিলাক টিচাৰ কি কৰে, কেতিয়াবা কি হয়, সেই টিচাৰটো নাহিল, সেই টিচাৰৰ অভিলেখ কি হয়, বেলেগ এটা টিচাৰক দিব লাগে ক্লাছত। সেইকাৰণে তেনেকুৱা অসুবিধা হয়। এতিয়া যিমানবিলাক ল'ৰা ছোৱালী আছা ক্লাছ 10 আৰু 12ত, তোমালোকে যদি 85ৰ ওপৰত ৰিজাল্ট কৰিব পাৰা, তোমালোকক আমাৰ কোচিঙৰ তৰফৰ পৰা 5000 টকাকৈ দিয়া হ'ব। প্ৰতিটো ষ্টুডেণ্টক ল'ৰা ছোৱালীকে দিয়া হ'ব যদি 85ৰ ওচৰত তোমালোকে 85ৰ ওপৰত পোৱা। 85 পালেও হ'ব, যদি পোৱা তোমালোকক প্ৰত্যেককে দিয়া হ'ব। আৰু তোমালোকে ভালকৈ সেইকাৰণে পঢ়া শুনা কৰা, যিকেইজনে প্ৰত্যেকে দিয়া হ'ব, হৈছে? আৰু কাৰোবাৰ কিবা আছে? যিসকল ল'ৰা ছোৱালীয়ে কেৱল কি ইয়াত এনজয় কৰিবলৈ আহে, ঘূৰিবলৈ আহে, তেনেকুৱা ষ্টুডেণ্টক পঢ়াতকৈ নপঢ়াই ভাল। ইয়াত পঢ়িবলৈ আহিছোঁ, টকা দি পঢ়িব আহিছোঁ, ভালকৈ পঢ়িব লাগিব, এনেকুৱা কৰিলে নহ'ব। আৰু আমাৰ ইয়াত পঢ়িবলৈ হ'লে ভালকৈ পঢ়িব লাগিব, পঢ়া আদায় দিব লাগিব। তাৰ লগতে যিখিনি ছাৰে হোমৱৰ্ক চাই সেইখিনি দিব লাগিব। কিন্তু বেলেগ কোচিঙত তেনেকুৱা নহয় যে পঢ়িলে পঢ়িল, নপঢ়িলে নাই। আৰু সেইকাৰণে আমি ষ্ট্ৰিক্টলি বা ছাৰসকলকো কোৱা হয় যে যদি পঢ়া কমপ্লিট নহয় তেতিয়াহ'লে তাৰ শাস্তি দিয়া হ'ব।